আৰম্ভ কৰিম আৰু থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰো নতুনকৈ পৰীক্ষা পাতিম ৩৫,০০০ ল'ৰা ছোৱালীয়ে আৰু নতুনকৈ চৰকাৰী চাকৰি পাব। ২,০০০ ল'ৰাই মোক আগতে সুধিছে যে দাদা পুলিচৰ নেক্সট দৌৰ কেতিয়া হ'ব? আমি জুন জুলাই মাহত পুলিচৰো দৌৰ আৰম্ভ কৰিম আৰু থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰো নতুনকৈ পৰীক্ষা পাতিম ৩৫,০০০ ল'ৰা ছোৱালীয়ে আৰু নতুনকৈ চৰকাৰী চাকৰি পাব। ১ লাখৰ লগত হৈ গ'ল আৰু ৩৫,০০০। মই ইলেকশ্যনত কৈছিলো ১ লাখ, কিন্তু এতিয়া ময়ো আগুৱাই গৈ আছো যাতে আমি আগুৱাই গৈ থাকিব পাৰো। শ্ৰদ্ধা ৰাইজ, আজি আমাৰ অসমখনত বিনামূলীয়া স্কুটি, বিনামূলীয়া চাইকেল, ৰাস্তা ঘাট, স্কুল কলেজ, আপোনালোকে জানে যে যিখিনি কথা আমি কওঁ সেইখিনি আমি কৰিবৰ বাবে চেষ্টা কৰো। আমাৰ মাইক্ৰ'ফাইন আমি সেই কামবিলাকো আজি কৰি শেষ কৰিলো। ১ লাখ ল'ৰা ছোৱালীক চাকৰি দিম বুলি কৈছিলো, প্ৰায় ৯১,০০০ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে। আজি আপোনালোকে চাওক যে অসমত এতিয়া চাকৰি পাবৰ কাৰণে কোনো ল'ৰা ছোৱালীয়ে টকা পইচাৰ ঘোষ দিব নালাগে। এতিয়া মই গাড়ী দি আহি থাকোতে যিমান ল'ৰা ছোৱালী মই পাইছো চবকে কৈছো, এই বাবাহঁত ভাল কৰি পঢ়িবি দেই। কিয় মই কৈছো? কাৰণ এতিয়া আমাৰ অসমখন এনেকুৱা, পঢ়িলেহে চাকৰি পাব। আমাৰ ৰাজনীতি কৰা মানুহে আৰু চাকৰি দিব নোৱাৰে, অকল পঢ়া শুনা কৰিহে আমি চাকৰি পাব পাৰিম। আজি আপোনালোকে চিন্তা কৰক, কেইদিনমান আগতে কামাণ্ডো বেটেলিয়নৰ পাছিং আউট পেৰেড হ'ল। পুলিচ বিলাক আপোনালোকে দেখা পায়, আজিকালি সৰু সৰু ল'ৰা ছোৱালীবোৰ SI বিলাক দেখা পাব। গভৰ্ণমেণ্ট অফিচত গ'লে নতুন সৰু সৰু ল'ৰাবিলাকক আপোনালোকে কৰ্মচাৰী হিচাপে দেখা পাব। সব দুখীয়া আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা। ১ টকাও কোনে ঘোষ দিব নালাগে। আজি মই গৌৰৱ কৰিব পাৰো, ভাৰতৰ ভিতৰতে অসম এনেকুৱা এখন ৰাজ্য য'ত চৰকাৰী চাকৰি ল'বলৈ কোনেও এটকাও কাকো ঘোষ দিব নালাগে। আজি সেইখন অসম আমি যোৱা ৩টা বছৰৰ প্ৰচেষ্টাত আমি প্ৰতিষ্ঠা কৰিছো। জুন জুলাই মাহত পুলিচৰো দৌৰ আৰম্ভ কৰিম আৰু থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰো নতুনকৈ পৰীক্ষা পাতিম ৩৫,০০০ ল'ৰা ছোৱালীয়ে আৰু নতুনকৈ চৰকাৰী চাকৰি পাব। ১ লাখৰ লগত হৈ গ'ল আৰু ৩৫,০০০। মই ইলেকশ্যনত কৈছিলো ১ লাখ, কিন্তু এতিয়া ময়ো আগুৱাই গৈ আছো যাতে আমি আগুৱাই গৈ থাকিব পাৰো।